নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। টেট দিব বিচৰা প্ৰাৰ্থীসকলৰ কাৰণে এইটো ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ হয়। যিসকল প্ৰাৰ্থীয়ে DLED বা BEd পাছ কৰিছে কিন্তু টেট পাছ কৰা নাই, বা যিসকল প্ৰাৰ্থীৰ যদিও টেট পাছ কৰে কিন্তু মাৰ্ক কম আছে, সেইসকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে ভিডিঅ'টো চাই কিনে বুজিবলৈ চেষ্টা কৰিব যে আগন্তুক দিনত যদিহে আপুনি টেট পাছ কৰা নাই, তেতিয়াহ'লে আপুনি বা আপোনাৰ মাৰ্ক যদিহে কম হয়, তেতিয়াহ'লে আপুনি চাকৰি এটা কেনেকৈ পাব বা শিক্ষক আপুনি কেনেকৈ হ'ব, তাৰ বিষয়ে আলোচনা কৰিম। যিহেতু এতিয়া অসম টেট বৰ্তমানলৈকে হোৱা নাই, গতিকে যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰিছে, যিসকল মাৰ্ক কিছু পৰিমাণে বেছি আছে, সেইসকল প্ৰাৰ্থীৰ কাৰণে ইতিমধ্যে 10,000 পদ চৰকাৰে মুকলি কৰি দিছে, আৰু তাত সেইসকল প্ৰাৰ্থীয়ে নিযুক্তি পাব। হয়তো খুব কম মাৰ্ক পোৱা কিছু সংখ্যক প্ৰাৰ্থী ৰৈ যাব, আৰু সেইসকল প্ৰাৰ্থীয়ে হয়তো আগন্তুক যি নিযুক্তি প্ৰক্ৰিয়া পুনৰ চৰকাৰে দিব, তাত হয়তো নিযুক্তি পাব পাৰে। এতিয়া কথাটো হ'ল, যিসকলৰ মাৰ্ক কম, বহুত বেছিয়ে কম, বা যিসকলে পাছ কৰাই নাই, তেওঁলোকে এতিয়া সেই নিযুক্তি প্ৰক্ৰিয়াত পুনৰ যদি বিজ্ঞাপন মুকলি কৰি দিয়ে, সেই বিজ্ঞাপনত তেওঁলোকে নিযুক্তি কেনেকৈ পাব। গতিকে যিসকলে টেট পাছ কৰা নাই বা মাৰ্ক কম, সেইসকল প্ৰাৰ্থীয়ে CTET আহি আছে জুলাই মাহত। সেই CTETটো ভালকৈ যদিহে দিয়ে বা ভাল মাৰ্ক পাবলৈ সক্ষম হয়, তেতিয়াহ'লে আগন্তুক দিনত চৰকাৰে পুনৰ বিজ্ঞাপন মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে, আৰু সেই বিজ্ঞাপনত তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'ব। ইতিমধ্যে আমি ইয়াৰ আগতেও এইটোৰ ওপৰত ভিডিঅ' বনাইছিলোঁ যে সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিধানসভাৰ এটা প্ৰশ্নকালীন শিতানত যে চৰকাৰে পুনৰ 4,999টা পদৰ বিজ্ঞাপন মুকলি কৰি দিয়াৰ কাৰণে ব্যৱস্থা কৰি থকা বুলি কৈছিল, আৰু সেই আধাৰত হয়তো এইটো বছৰ শেষৰ ফালে সেই 4,699টা পদ চৰকাৰে মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। আৰু যদিহে দিয়ে, সেইসকল প্ৰাৰ্থী যিসকলে টেট পাছ কৰা বা বহুত বেছি মাৰ্ক কম আছে, সেইসকল প্ৰাৰ্থীৰ কাৰণে এটা সুবৰ্ণ সুযোগ আহি আছে। ইতিমধ্যে 10,000 বিজ্ঞাপন চৰকাৰে মুকলি কৰি দিছে। প্ৰথমতে 5,550টা পদ, আৰু তাৰপিছত 4,500, আৰু এইখিনি নিযুক্তি হৈ যোৱাৰ পিছতে পুনৰ চৰকাৰে 4,699টা পদ মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে, যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিধানসভাতে উল্লেখ কৰিছে। আৰু ইয়াৰ আগতে যিটো ভিডিঅ' বনাইছিলোঁ আমি বহুদিন আগতে, তাতো এই কথা উল্লেখ কৰিছোঁ। গতিকে CTET আহি আছে। যিসকলে CTET দিব বিচাৰি আছে, ভালকৈ ষ্টাডি কৰিলে, বা যিসকলে নিজৰ মাৰ্ক কম, যদি মাৰ্কটো কিছু ইনক্ৰিজ কৰিব পাৰে, তেতিয়াহ'লে কিন্তু সেই 4,699টা পদত যদিহে সেইখিনি পদ দিয়ে, বা হয়তো বেছিও দিব পাৰে, এতিয়ালৈকে থিৰাং হোৱা নাই। আৰু সেই আধাৰতে আমি ভিডিঅ'টো বনাইছোঁ যে 4,699টা পদৰ কথা যি শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিল বিধানসভাৰ প্ৰশ্নকালীন শিতানত, হয়তো সেইখিনি পদ আহি যাবও পাৰে। তাৰপিছত আপোনালোকে নাভাবিব যে নাহিব বুলি, আহিব বুলি ভাবি লৈয়ে CTET আপোনালোকে ভালকৈ দিয়ক, আৰু মাৰ্কটো ইনক্ৰিজ কৰাৰ কাৰণে চেষ্টা কৰক, যাতে পুনৰ এইটো বছৰ শেষৰ ফালে যদি চৰকাৰে মুকলি কৰি দিয়ে, তাত যাতে আপোনালোকে নিযুক্তি পাবলৈ সক্ষম হয়। ইতিমধ্যে 4,500ৰ অনলাইন আবেদন প্ৰক্ৰিয়া শেষ হৈছে। গতিকে আৰু পুনৰ সেই পৰ্টেল ৰিঅ'পেন নকৰে, গতিকে সেইটো আৰু যিসকলে টেট পাছ হয় আশা নকৰিব। কিন্তু আপোনালোকে যদিহে নিযুক্তি পাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আহি থকা বিজ্ঞাপনৰ কাৰণে CTET ভালকৈ দিয়ক, আৰু CTET দিলে আপোনালোকৰ হয়তো যদি মাৰ্ক ভালকৈ পায়, তেতিয়া চাকৰি পাবলৈ সক্ষম হ'ব। আৰু আপোনালোকে জানি লোৱাটো ভাল যে 10,000 প্ৰাৰ্থী ইতিমধ্যে যাবই গুচি, 5,500 যোৱাৰ পিছতে 4,500 প্ৰাৰ্থীৰ সংখ্যা ওলাই যাব টেট পাছ কৰা। গতিকে হয়তো বহুত বেছি প্ৰাৰ্থী আৰু নিযুক্তি নোপোৱাকৈ নাথাকে। গতিকে আপুনি CTETটো দিয়ক, পাছ কৰক, পাছ কৰি কিনে হয়তো আপুনি চাকৰি এটা পাবলৈ সক্ষম হ'ব। হয়তো আপোনালোকে এটা কাম কৰিব, মাৰ্কটো কিছু ইনক্ৰিজ কৰিবলৈ চেষ্টা কৰিব, কাৰণ প্ৰাৰ্থীৰ সংখ্যা CTETত কিমান বাঢ়ে সেইটো পৰীক্ষা দিয়াৰ পিছত বা ৰিজাল্ট দিয়াৰ পিছত গম পোৱা যায়। সেইকাৰণে আপোনালোকে নাভাবিব যে প্ৰাৰ্থীৰ সংখ্যা বেছি নাথাকিব, গতিকে যেনে তেনে পাছ কৰিলে হয়, তেনেকুৱা নহয়। আপোনালোকে যিমান পাৰে সিমান চেষ্টা কৰিব যে মাৰ্কটো ইনক্ৰিজ কৰিবলৈ। যিসকলে নতুনকৈ টেট পাছ কৰিব বা টেট দিব, সেইসকলে মাৰ্কটো ইনক্ৰিজ কৰিবলৈ চেষ্টা কৰিব, আৰু যাৰ মাৰ্ক কম, সেইসকলে CTETটো দি কিনে মাৰ্ক ইনক্ৰিজ কৰিবলৈ চেষ্টা কৰিব। যদিও 10,000 প্ৰাৰ্থী গুচি যায়, প্ৰাৰ্থীৰ সংখ্যা বেছি নাথাকিলেও, কিন্তু এই যে আহিছে CTET, কিমান প্ৰাৰ্থী পাছ কৰে সেইটোৰ ওপৰতো কিন্তু আহি থকা বিজ্ঞাপনত ডিপেণ্ড কৰিব, কিমান কাট অফলৈকে গুচি যায়। গতিকে আপোনালোকে CTETটো ভালকৈ দিয়ক, আৰু মাৰ্ক ইনক্ৰিজ কৰক, কাৰণ
শিক্ষামন্ত্ৰীজনে যেনেদৰে ঘোষণা কৰিছিল যে ৪,০০০ নিবনুৱা পদৰ কথা বিবেচনা কৰি থকা হৈছে, গতিকে সেইখিনি পদ আহিলেই যাতে আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হয়, তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা ভালকৈ ষ্টাডি কৰক। চিটেটৰ নটিফিকেশ্যন অহা নাই, আহিলে আপোনালোক আমি নিশ্চয় জনাম আমাৰ চেনেলৰ জৰিয়তে। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ ইনফৰ্মেশ্যনবোৰক দিয়াৰ লগে লগে বা চিটেটৰ যিটো ইনফৰ্মেশ্যন আপোনালোকক দিম নটিফিকেশ্যন ওলোৱাৰ লগে লগে যাতে আপোনালোকে দিয়াৰ লগে লগে জানিব পাৰে। এতিয়া আপোনালোকৰ মূল লক্ষ্য হ'ল আপোনালোকে নটিফিকেশ্যনৰ কাৰণে অপেক্ষা কৰিব নালাগে, আপোনালোকে ভালকৈ চিটেটটো দিয়ক আৰু মাৰ্ক ইনক্ৰিজ কৰক। টেট পাছ কৰা বা নকৰাকৈ কোনো কথা নাই, মাৰ্কটো ইনক্ৰিজ কৰাৰ কাৰণে চেষ্টা কৰক, তেতিয়া আপোনালোকে নিশ্চয় চাকৰিটো পাবলৈ সক্ষম হ'ব। গতিকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ইয়াৰ আগতেও এনেকুৱা এটা ভিডিঅ' বনাইছিলোঁ, আকৌ আপোনালোকক পুনৰ মনত পেলাই দিলোঁ যাতে আপোনালোকে চিটেটটো ভালকৈ দিয়ে। গতিকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।